মেটেকা চাফা কৰি থকা দেখিছে ন তেওঁলোকে আচলতে এইটো চেৰেকাপাৰ পুখুৰী হয় চেৰেকাপাৰ একদম সেইটো হাইৱে মানে মেইন মানে সোণাৰী হাইৱেটো শিৱসাগৰ সোণাৰী হাইৱেটো তাৰ কিনাৰতে আছে মানে চেৰেকাপাৰ থানাৰ অপজিটতে এইটো পুখুৰী তো মেটেকা চাফা কৰি আছে কাৰণ মাৰ্চৰ 29 তাৰিখে তেওঁলোকে ইয়াত ফিচিং কম্পিটিশ্যন এখন পাতিব তাৰ কাৰণে আজিৰ পৰা ষ্টাৰ্ট দিছে মেটেকা চাফা কৰি পুখুৰীটো ক্লিন কৰি পেলাব তাৰপিছত ইয়াত আকৌ তেওঁলোকে মাছ মেলি দিব মাছ অলৰেডি ইয়াত আছেই তো মাছ আৰু মেলিব তো মই আহিছোঁ আজি ইয়ালৈ আহিলোঁ মেটেকা চাফা কৰোঁতে যদি মাছ উঠে দেখাম নহ'লে মাছটো মেলিব আৰু অলৰেডি মাছ আছে আৰু এইটো পুখুৰীত আপোনালোকে হয়তো ভিডিঅ' মোৰ 3টামান ভিডিঅ' পাইছিলে য'ত মই ডাঙৰ ডাঙৰ গ্ৰাছ কাপ ধৰিছিলোঁ ৰৌ ধৰিছিলোঁ সেইকেইটা ভিডিঅ' ইয়াৰ আগৰ ওপৰত আছে আপোনালোকে চালেই গম পাব এনেই কিবা গ্ৰাছ কাপ ফিচিং এনেকৈ কিবা কিবি লিখা আছে থাম্বনেইলত এইটো পুখুৰীতে আছিলে পুখুৰীটো দেখি হয়তো আপোনালোকে গম পায় সেই তাৰ পৰাও ধৰিছিলোঁ আৰু এই তাত দলং এখন আছে দলংখনৰ ওচৰৰ পৰাও ধৰিছিলোঁ সেই ভিডিঅ'কেইটা এইটো পুখুৰীয়ে হয় তো আজি মেটেকা চাফা কৰিছে খেল খেলাবলৈ ক্লিন কৰি দিব গোটেই পাৰকেইটাত খালি এটাই প্ৰব্লেম আছে ইয়াত ফ্ৰী ষ্টাইল নহয় কাৰণ ইয়াত মাজত বোকা আছে ঘেল আছে আৰু এই দেখিছে ন তাঁৰ আছে চ' সেইকাৰণে ফ্ৰী ষ্টাইল কৰিব নোৱাৰে পুঙা বৰশী পাতিব তো পুঙা দলিয়াই খেল খেলিব পাৰিব তো আছে মানুহ তেওঁলোকৰ মানুহ কথা পাতিম চাফাও চলি আছে খানাও বনি আছে ভিডিঅ'টো সম্পূৰ্ণ চাব তাৰ ইয়াৰ গোটেই ডিটেইলছটো গম পাই যাব প্ৰায় মানে ভালকৈ চাফা কৰা হৈছে এই পাৰ্টতো চাফা প্ৰায় কৰিয়ে আছে এই চাইডে দেখিছে নাও চাও লৈ ইপাৰেও এইকেইজন মানুহ পূৰা চক পানীত নামি আছে তেওঁলোকেও মেটেকা চাফা কৰি আছে আজি মানে অকল চাফাই পৰ্বটো হৈছে গোটেই পুখুৰীটো চাফা হৈ লওক তাৰপিছতহে মাছ চাছ মেলিব ইয়াত মাছো মেলিব অলৰেডি ইয়াত মাছ কিনো ক'ম আপোনালোকক ক'লোৱেই যে মাছ কেনেকুৱা চাইজৰ আছে মই অলৰেডি ভিডিঅ' দিয়াও আছে মই নিজেও টেষ্টিং মই অকলে কৰা নাই আমি কেইবাজনো মিলিও ইয়াত টেষ্টিং কৰিছিলোঁ আৰু মাছ পাইছিলোঁ আপোনালোক দেখিছিলোঁ মাছ পাইছিলোঁ যে আমি গ্ৰাছ কাপ ৰৌ আৰু ব্ৰিগেড চিগেটবিলাকো দেখিছিলে তো এতিয়া চাফা হৈ আছে চাফা হোৱাৰ পিছত আজি আছে ইয়াৰ স্থানীয় যিকেইজন কমিটিৰ মানুহ তেওঁলোকৰ লগতো কথা পাতিম আৰু কেতিয়া ডেট ল'ব কি কথা ধৰক কেনেকুৱা ধৰণে খেলখন পাতিব সেইবিলাকৰ বিষয়ে অলপ আলোচনা কৰিম তাৰপিছত যেতিয়া বেনাৰখন আহিব তেতিয়া ভালকৈ ভিডিঅ' এটা বনাম আজি জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ এটা ভিডিঅ' বনোৱা হৈছে য'ত মানে চাফা পুখুৰীটো দেখাই দিয়া হৈছে আৰু চাফাই চলি আছে তাৰ চাফা কৰি থকাৰ কাৰণে লগতে খানাও আজি মানে ইয়াতে খানা বনাইছে সকলোৱে মিলি এসাঁজ খাব সেয়া বাহু বনাই আছে পুখুৰীটো ধুনীয়া যথেষ্ট ডাঙৰ পুখুৰী খেলি ভাল পাব আপোনালোকে কেলৈ কি 4 স্কোৱাৰ সমানেই কিছুমান জেগাত খালি বহিব নোৱাৰিব কিয়নো সেই ধৰক সেই জেংখিনি সেইখিনিত বহিবলৈ অলপ দিগদাৰ হ'ব মানুহ যাব নোৱাৰিব তালে চালে ইয়াত এনেকুৱাই হ'ব য'ত যেনেকৈ বহিব পাৰে বহি মেলি আৰামত বৰশী বাব পাৰিব কথাটো সেইটোৱে আৰু বাৰু হ'ব মানুহ আছে সময়ো আছে মই আছোঁ কথা পাতিম তেওঁলোকৰ লগত আৰু আপোনালোকক মুঠতে ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে গোটেই ইনফৰ্মেশ্যনটো পাব খেল কেতিয়া হ'ব আৰু কেনেকুৱা ধৰণৰ কয়তো আপোনাৰ নামটো কওকচোন প্ৰথমতে অমৰজিৎ গগৈ এই যে পুখুৰীটো ক'ৰ হয় মানে ক'ত আছে পুখুৰীটো আপোনাৰ চেৰেকাপাৰত এইটো আতন বুঢ়া গোহাঁই পুখুৰী বুলি কয় আগতে ধোবা পুখুৰী বুলি কয় ইয়াক আচ্ছা মানে এইটো চেৰেকাপাৰ পঞ্চায়তৰ আণ্ডাৰত আছে নহয় ঠিকে আছে বাৰু মানে কি ধৰক মানুহ আহিবলৈ হ'লে ধৰক এই শিৱসাগৰ ছাইডৰ পৰা বা নাজিৰা ছাইডৰ পৰা আহিবলৈ হ'লে কোনটো এৰিয়াত মানে আছে যে সেইটো সুধিছোঁ এইটো আমাৰ 3 মাইল কোচ বুলি কয় শিৱসাগৰৰ পৰা আহিলে মানে নাজিৰা ৰোডত চেৰেকাপাৰ থানাৰ সমীপতে আছে আচ্ছা আৰু নাজিৰাৰ ফালৰ পৰা আহিলে মানে বগৈতল বুলি কয় শনিবাৰ বজাৰ এখন আছে সেইখন পাৰ হৈ পুখুৰীটো পায় আচ্ছা মই ইয়াৰ মাজতে এটা বস্তু দেখাই দিছোঁ আপোনালোকে চাব পাৰে এই গাড়ী দেখিব চাব দেই গাড়ী পাৰ হৈছে দিছেনে এইটোৱে সেই ৰাস্তাটো নাজিৰা শিৱসাগৰ ৰাস্তাটো BG ৰোডটো সেই কিনাৰতে মানে পুখুৰীটো আছে আচলতে ধৰিব নোৱাৰে মানুহৰ ঘৰ আছে বেগছে ৰাস্তাটো কিনাৰত সেইকাৰণে আচ্ছা কয়তো এই যে পুখুৰীটো যে চাফা কৰিছে আপোনালোকে মানে খেল চেল খেলাব নেকি পুখুৰীটো আমি পঞ্চায়তৰ পৰা ল'লোঁ আজি 3 বছৰ হ'ল 3 বছৰ আগতে আমি 3 লাখ টকা পোনা মাছ মেলিলোঁ কিন্তু পুখুৰীটো ডাঙৰ কাৰণে আমি একো মাছ ধৰিব পৰা নাই আচ্ছা আৰু গতিকেলৈ
মনতে আমি থিৰাং কৰিলোঁ যে কাৰোবাক যদি পাওঁ আমাক এই বিজুদাই মানে দেই বিজুদাক ঘপকৈ লগ পাই গ'লোঁ আমাৰ এজনে মানে বৰশী টোপাই তেওঁ লগ পাই মানে তেখেতক ক'লে যে আমাৰ পুখুৰী এটা আছে আৰু তেওঁৰ সাহসতে আমি এই মাছ ইয়াত কম্পিটিশ্যন এখন পাতিম বুলি ভাবি থৈছোঁ। মানে মোৰ কথা কৈছে আপোনালোকে বুজি পাইছে আৰু বাৰু যি কি নহওক কি মাছ আছে আপোনালোকে যেতিয়া মেলিছিলে কি মাছ মেলিছিলে? ৰৌ, বাহু, মিৰিকা, গ্ৰাছ কাপ, ভাঙনো আছে আৰু ইয়াত আগৰ পৰা পুখুৰীত ইয়াত এতিয়াও 7-8 কেজি 9 কেজি 10 কেজি সেনেকুৱা শ'ল শাল ওলাব। মানে আমি ধৰিছোঁ পুৰণা মাছ এইবিলাক শ'ল শাল আছে আৰু এতিয়া বৰ্তমান সেই যিকেইটাই ধৰি আছে তাত চাফা কৰি আছে, তাত এটা শাল মাছ সোমাই আছে। আচলতে সেইটো কথা ঠিকেই, তেওঁ যিটো কৈছে যে মাছ ডাঙৰ অলৰেডি ইয়াৰ মানে অকণমান যদি ওপৰলৈ যায় এই ভিডিঅ'টোৰ পৰা অকণ ওপৰলৈ গ'লে আপোনালোকে দেখিব মই ইয়াত 3 দিনমান আহিছোঁ নেকি বৰশী বাইছোঁ। গ্ৰাছ কাপৰ চাইজকেইটা দেখিব আপুনি 3 কিলো 3.5 কিলো 2.5 কিলো 2 কিলো মানে 2 কিলো ওপৰতে আমি যিকেইটা ধৰিছিলোঁ মেলিও দিছোঁ আমি লগালগ আমি লৈ যোৱা নাই মেলি দিছোঁ। গ্ৰাছ কাপৰ চাইজ বঢ়িয়া চাইজ মই ভাল লাগিলে এইটো কাৰণে গ্ৰাছ কাপৰ চাইজ বঢ়িয়া আৰু বৰশী দিছোঁ লগালগ টানিছে। আপুনি যিসকলে সেই ভিডিঅ'কেইটা নাই চোৱা চাব গম পাই যাব যে বৰশী দিয়াৰ লগে লগে টানে এইটোৱে ভাল লাগিছিলে। আৰু বিঘেটো মই দেখিছিলোঁ ওপৰৰ পৰা ভিডিঅ'ত আছে, ভিডিঅ'ত দেখিব ওপৰৰ পৰা ঘূৰি ফুৰিছে বিঘেত ডাঙৰ সেইবোৰ 4 কিলো 5 কিলো 3 কিলো মানে সেইকেইটা চাইজ হয়তো 3 কিলো ওপৰতে হ'ব মোৰ হিচাপত। মই পূৰা একোৱেট ধৰা নাই যেতিয়া জুখিব নোৱাৰোঁ কিন্তু চাইজকেইটা মাছৰ চাইজটো দেখি কৈছোঁ 3 কিলো ওপৰতে হ'ব লাগে। এনেই খেলখন মানে কি ধৰণে খেলাব বিচাৰিছে মানে ভাবিছে? তাৰমানে নহয় ইয়াত বৰশী কম্পিটিশ্যনৰ বিষয়ত বৰশী টোপোৱাৰ বিষয়ত আমি সিমান আমাৰ ইমান জ্ঞান নাই। এতিয়া যে কৈছে যে ইয়াত কি এইটো ফ্লট পুঙা বৰশীটোহে ইয়াত মানে আচলতে হয় বুলি কৈছে। এই বস্তুটো মানে ময়ে কৈ দিছোঁ কাৰণ প্ৰথম কথা হ'ল এইটো পাৰ দেখিছে, এইটো পাৰ ওপৰত তাঁৰ আছে ঠিক আছে আৰু ওপৰঞ্চি পানীটোত মানে অলপ ঘেল আছে, বহুত পুৰণা হৈ গ'ল পুখুৰীটো, ঘেল আছে। ফ্ৰী ষ্টাইল খেলাবলৈ হ'লে ফিডাৰ গৈ তলত ঘেলত সোমাই যাব মাছে গমেই নাপাব। তো পুঙা যদি খেলা হয় পুঙাটো নোসোমায় টেনশ্যন নাই। সেইকাৰণে আৰু এই পুখুৰীটোত খেলিও ভাল পাব, পুঙা ইমান এনেকৈ নেমাৰে ইমান নালাগে। 4 স্কোৱাৰত বহিব পাৰিব, আপোনাৰ য'তেই মন যায় তাতে বহিব পাৰিব নহয়নে? তেনেকৈ দিব আপোনালোকে অকণমান চুকৰ ফালে অলপমান এই ঘৰ চাইডে এই ঘৰ চাইডে এইখিনি চাফা তাফা মানে পুখুৰীটো নহয়। আমি যেতিয়া এইটো লৈছোঁ এতিয়া কম্পিটিশ্যন পাতিম বুলি যেতিয়া হেৰি কৰিছোঁ তেতিয়াহে আমি এতিয়া চাফা কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আচ্ছা আগৰ পৰা আমাক প্ৰয়োজনো নাই প্ৰয়োজন নাই সেইকাৰণে এতিয়া মানে পূৰা চাফাত লাগি আছে মানুহৰ সুবিধাৰ কাৰণে। কিমান মান মানে কোন মাহত বা কেতিয়া মানে খেলাব বিচাৰিছে আপোনালোকে খেলখন? এনেই আমি ডেটটো ফিক্স কৰা নাই কিন্তু মাৰ্চ মাহতে মানে খেলাম বুলি আমাৰ সদস্য সকলোৱে মানে থিৰাং এটা কৰিছোঁ, খালী ডেটটো লোৱা নাই। আচ্ছা মই ইয়াৰ মাজতে কথা এষাৰ কওঁ আপোনাক আৰু দৰ্শকসকলক। মাৰ্চ মাহৰ 7 তাৰিখে এখন মই শুনাত দৰঙত খেল আছে, সেই ডেট ওচৰে পাঁজৰে নল'ব। তাৰ উপৰিঞ্চি ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ কিমান তাৰিখলৈকে আমাৰ যিসকল মুছলিম ধৰ্মাৱলম্বী ভাইসকল আছে তেওঁলোকৰ ঈদ আছে, ৰোজা মাহ চলি থাকিব। তো সেই টাইমতো নল'ব, পৰাপক্ষত মাৰ্চৰ লাষ্টৰ পিনে ল'ব চেষ্টা কৰিব যাতে সকলোৱে আমি মিলি খেলিব পাৰোঁ খেলখন। সেইকাৰণে আপোনাক মই মোৰ পিনৰ পৰা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ পৰাপক্ষত মাৰ্চৰ লাষ্টৰ পিনে ল'ব। তেতিয়া এনেই আমি ডেটটা 29 মাৰ্চ ধৰি থৈছিলোঁ, খালি এতিয়া আমি ফিক্স কৰা নাই। আকৌ আমি লগ হৈ মানে কথা পাতি লৈ মানে সেইটো ডেটটোকে হয়তো ফিক্স পৰাপক্ষত সেইটো ল'লে ভাল হ'ব। কাৰণ ধৰক 8 তাৰিখে ফেব্ৰুৱাৰী 8 তাৰিখে এখন যোৰহাটত খেল আছে, তাৰ পিছৰ পৰ্যায়ৰ পৰা ৰোজা মাহ ষ্টাৰ্ট হৈ যাব। তো সিহঁতৰ ৰোজা মাহটো এমাহ থাকে, তো ৰোজা মাহ এমাহ থাকিলে মোৰ মতে 21 তাৰিখলৈকে হ'ব নেকি। 21 তাৰিখ মানে 22 তাৰিখে ঈদ হয় নহয়। এইখিনিত এই খেলখনত আপুনি আমাক যথেষ্টখিনি সহায় আগবঢ়াই লৈ যাব লাগিব। নিশ্চয় কাৰণ মই ভাবোঁ শিৱসাগৰত খেলখন থাকিলে মই নিজে ভাল পাওঁ, নিজৰ স্থানীয় জেগা যেতিয়া, আৰু এই খেলখনৰ লগত মই বেছি জড়িত বুলিয়ে কওঁ কিয়নো মই ভাল পাওঁ খেলি আৰু মোৰো ভাল লাগে। সেইকাৰণে শিৱসাগৰ বুলি নহয় য'তেই হওক খেল পাতি থাকিব লাগে, এনেকৈ ওলাব লাগে নতুন নতুন মানুহ, অকল মই পাতি থাকিলেই নহয়। চ' সেইকাৰণে
সকলোৱে আহিব লাগে, খেলিব লাগে, নে কি কয় আপোনালোকে? তো ককাইদেৱে কৈছে বাকীখিনি লাহে ধীৰে হ'ব। প্ৰাইজ লিষ্ট কেইটকা জইন ফিজ এইবিলাক লাহে ধীৰে আমি আলোচনা কৰিম আৰু বা ক'ব। আজি জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ ভিডিঅ'টো বনোৱা হৈছে যে গোটেই পুখুৰীটো চাফা কৰি থকা হৈছে খেলৰ কাৰণে। আৰু কেতিয়ালৈ খেলাব বুলি ক'লে মানে বৰ্তমান জাষ্ট এটা ইনফৰ্মেশ্যন দিছে 29 তাৰিখটো হ'ব পাৰে মাৰ্চৰ, এতিয়ালৈকে ফিক্স হোৱা নাই। মোৰ মতে সেইটোৱে ডেট হ'ব লাগে, ভাল ডেট, ধুনীয়া, বিহুৰ আগে আগে আৰু ঈদৰ পিছতেই। দেওবাৰ পৰিছে আৰু দেওবাৰেই খেল ভাল। আৰু তেনেকুৱা কথা নাই। মাছটো আপোনালোকে ক'লেই নহয় কি কি আছে, আৰু মই নিজেও ধৰিছোঁ, ভিডিঅ'ত আছে, মই এইটো ফেক নহয়। মই এই দলংখনৰ ওচৰ পৰাই ধৰিছোঁ, আপোনালোকে দলংখন দেখিলে গম পাব, ভিডিঅ'টো চাব ভালকৈ। এইখিনিৰ পৰা আমি মাছ ধৰিছোঁ, মই, নামৰূপৰ পাৰ্থদা, আমাৰ দিচাঙত বৰা, এতিয়া আছে সি পাৰে না, এইখন নাওখন লৈ বহি আছে, দিছে নাওখনৰ ওপৰত উঠি আছে, সেইটো বৰা। সি পাৰে গৈ চাইছেগৈ, মানে চাফা কৰি থাকোঁতে কিবা হাল এটা সোমালে নেকি, ডাঙৰ হাল এটা সোমালে, সেইটোকে চাবলৈ গ'লহি। বাৰু দাদা ঠিকে আছে। আৰু আপোনালোকৰ আৰু কেইজন মানে এইটো গোটৰ আণ্ডাৰতহে আছে? মানুহে ব্যক্তি আৰু আছে আপোনালোকৰ লগত? ঠিক আছে, নেক্সট পৰ্যায়ত আমি লগ পাম চবকে, আৰু চবৰ লগতে চিনাকি হ'ম, আৰু সকলোকে ৰাইজেও দেখিব। ঠিক আছে, এয়া আৰু বেলেগ কথা একো নাই। যদি কিবা থাকে মই জনাম, কিন্তু পৰাপক্ষত সৰু ভিডিঅ' এইটো আচলতে আপোনালোকক ইনফৰ্মেশ্যন দিবলৈহে এইটো ভিডিঅ'টো বনোৱা হৈছিলে যে শিৱসাগৰত মাৰ্চ মাহত ভাল খেল এখন আহি আছে, ফ্লট ফিচিং। আৰু এতিয়া ফ্লট ফিচিং খেলাটোৱে ভাল। বিশেষকৈ 4টা স্কোৱাৰ্ড বহিব পাৰিব যেতিয়া, পুখুৰীটো যথেষ্ট ধুনীয়া। মই ক'লোঁ ন, আপোনালোকে নিজে ইচ্ছা কৰিলে চাই যাব পাৰিব। আৰু বিজি ৰোডত এই মানে ইয়াৰ আগৰ যিখন মই খেলাইছিলোঁ, বগৰীতলেদি যিসকলে সোমাইছিলে, সেইফালে নোসোমাই টাৰ্ণিংটোৰ পৰা অকণমান আহিলে ইয়াতে আছে, ওচৰত আছে, ৰাস্তা কিনাৰতে আছে। তো এইটোৱে আছিলে ভিডিঅ'। যদি কিবা থাকে মই আৰু অকণ জনাম। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু পৰাপক্ষত যিসকলে ভিডিঅ'টো পোৱা নাই তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যে শিৱসাগৰত খেল এখন আহি আছে। ৰেডি হৈ থাকক, মুঠতে ভাল খেল খেলিব। মাছ পৰাপক্ষত ৰূপচন্দা মেলিব আপোনালোকে? ৰূপচন্দা নহয়, চবেই কৈছে ৰূপচন্দাটো থাকিবই লাগিব, গতিকে আমি মানে কথা পাতিছোঁ 3 কুইণ্টেলমান। 3 কুইণ্টেল? অঁ, 3 কুইণ্টেল হৈ যাব। এইটো পুখুৰী 3 কুইণ্টেল মাছো যথেষ্ট। 3 কুইণ্টেল ধেমালি নহয়। মানে যদি কেজি হিচাপত মেলে, 1 কেজি হিচাপত যদি মাছ হয় 100 পিচ 1 কুইণ্টেলত 300 পিচ। তাতে বাৰু ধৰি লৈছোঁ মই 2 কেজি, 2.5 কেজি, 3 কেজি বা 1.5 কেজি আহিব। মিনিমামটো 150 পিচ যদি মাছ পৰি যায় যথেষ্ট আৰু ইয়াত ৰূপচন্দা। নে আপোনালোকে কি কয়? মোৰ হিচাপত 100-150 পিচ যদি ৰূপচন্দা আহি যায় আৰু কথাই নাই, ৰূপচন্দা এটাও নাথাকে, চবটো উঠিবই, বৰশীতে উঠিব। সেইকাৰণে ৰূপচন্দাটো লাগে, নে কি কয়? কমেণ্ট কৰিবচোন এইটো বিষয়ৰ ওপৰত। আপোনালোকে সকলোৱে কমেণ্ট কৰিবচোন যে ৰূপচন্দা দৰকাৰ হয়নে নহয় আমাৰ খেলবিলাকত। তো ঠিকে আছে, ৰূপচন্দা মেলক। আৰু পৰাপক্ষত খেলৰ যদি মাৰ্চত খেলায়, মাৰ্চৰ প্ৰথমতে লাষ্টৰ যদি ডেটটো লয়, 29 তাৰিখ যদি ডেটটো লয় আপোনালোকে, তেনেহ'লে 1 তাৰিখ, 2 তাৰিখৰ বা 5 তাৰিখৰ ভিতৰত মাছটো মেলি দিয়া চেষ্টা কৰক। কাৰণ এই পানীখিনিত এডজাষ্ট হ'ব, মাছকেইটাই থাকিব, তাৰপিছত লাহে ধীৰে সি খাবলৈও ভাল পাব। নহ'লে প্ৰথমত ভয় কৰি ৰাখিব, যদিও কম দিনত থাকে মাছে খাবলৈ ভয় কৰে। তেওঁলোকে সেই তাত যে মেটেকা চাফা কৰি থকা দেখিছিলে, এইকেইজন আহি পালে, এজন এইজন ইয়াত আছে, আৰু বাকী 2জন ইয়াত আছে। আৰু আছিলে ন আপোনালোকৰ? আহক এইফালে, আহক। এই মেটেকা যে চাফা কৰি আছিলে, কিবা কিবি গম পাইছিলে নি মাছৰ কথা? পাইছিলোঁ, আমি পাইছিলোঁ। ভাল ডাঙৰ মাছ পাইছোঁ, কিন্তু তলত জেং সোমাই থাকিলে, জেং সোমাই থকা মাছখিনি ডাং খাই, মানে জালখন ডাং খাই যোৱাৰ কাৰণে চব গুচি গ'ল। এই দাদাই কৈছিলে কিবা শাল মাছ এটা, মই ইয়াত কথা পাতি থাকোঁতে আমি কিবা শাল মাছৰ কথা কৈছিলে, কিবা শাল মাছ লাগি ওলাইছিলে? শাল মাছ হ'ব, সেইটো মিনিমাম আপোনাৰ 6-7 কেজি ওপৰত হ'ব নেকি। সেইটো মানে মই বেকেটে ঢুকি পোৱা নাই। সেইটো মানে মাছটো পিঠিত মানে আপুনি চুইছে, গাত চুইছে? সম্পূৰ্ণ চুই চাইছোঁ মানে মই ৰখাব নোৱাৰিলে? ৰখাব নোৱাৰিলোঁ, ডাঙৰ মাছ আছিলে। মাছ ডাঙৰ মাছ আছে। আচলতে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে ভিডিঅ'টোত আপোনালোকে গম পায়, বা পুৰণা ভিডিঅ'কেইটা চাব মোৰ, তেতিয়াও গম পাব। ইয়াকতো চিনি পায়, কৰণ, এইটো গোটৰে মানুহ, আগৰ পৰাই মই কৈ আছোঁ। ইও সেই তাত গৈ মেটেকা চাফা কৰিছে। আৰু কিমান দিন লাগিব চাফা কৰিবলৈ? মেটেকা আৰু আমি কওঁ বুলি ক'লে 2 দিনমানত চাফা হৈ যাব। অঁ, গোটেই স্কোৱাডো চাফা হৈ যাব? পূৰা কমপ্লিটে চাফা হৈ যাব। এইপিনে অলপ বেছি নাই বাৰু, অলপ আছে এইকণ, আৰু সিপাৰেহে অলপ আছে সেইখিনি। বাকী এই ছাইডটো চাফা কৰিলে এই অকণমান আছে আৰু মেটেকা। পৰাপক্ষত গোটেইখিনি চাফা হ'লেই আৰু এয়াই মাছ চব খেলি আছে, খেলোঁতে ধুনীয়াকৈ খেলি থাকে। ভাল পাব এইটো পুখুৰীত, বেলেগ কথা একো নাই। পুখুৰীটোত ভাল পাব মাছ ধৰি, বৰশী বাই ধুনীয়া হৈ আছে এতিয়া। তো এয়াই আছিলে আজিৰ ভিডিঅ'। আপোনালোকক জাষ্ট এটা ইনফৰ্মেশ্যন দিয়া হৈছে যে ইয়াত খেল এখন পাতি আছে, চেৰেকাপাৰ
ফ্লট ফিচিং কম্পিটিশ্যন বুলি নামাকৰণৰ খেল এখন আহি আছে 29 মাৰ্চ বুলি ধাৰ্য আৰু ধৰক কৈ দিছোঁ আৰু আপোনালোকে পিছৰ ভিডিঅ'ত গম পাই যাব, হয়তো ডেটটো চেঞ্জ হ'বও পাৰে। পৰাপক্ষত 29 মাৰ্চ আৰু এইখন কম্পিটিশ্যনৰ বাকী ডিটেইলছবিলাক এতিয়া জাষ্ট এটা চাফাইহে হৈছে, আলোচনা হৈছে। খেলৰ প্ৰাইজ মনি মানে প্ৰাইজ লিষ্টখন আহিবলৈ আছে, ধৰ এণ্ট্ৰি ফিজটো আহিবলৈ আছে, কি হ'ব, কেনেকুৱা ধৰণৰ মানে প্ৰাইজ হ'ব, সেইখিনি যোগাযোগ আছে পিছৰ পৰ্যায়ৰ ভিডিঅ'বিলাকত পাই থাকিব লাহে লাহে। এতিয়ালোকক জাষ্ট আপোনালোকক এটা ইনফৰ্মেশ্যন দিয়া হৈছে যে শিৱসাগৰত মাৰ্চত ভাল খেল এখন আহি আছে, ৰেডি হৈ যাওক আপোনালোক খেলিবলৈ। ঠিক আছে, তো আজিলৈ ৰাখিছোঁ। এয়া আছিলে ভিডিঅ'। ধন্যবাদ। জয় অসম।